Assalamu alaikum everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি আমি নতুন এটা ভিডিও লৈ নতুন টপিকৰ সৈতে তোমালোকৰ সন্মুখত আহিলো। নতুনকে হায়াৰ সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালী অৰ্থাৎ ষ্টুডেন্ট সকলৰ কাৰণে এই বছৰখন এখন ক্ৰিটিকেল বছৰ হয়। কাৰণ বৰ্তমান প্ৰায়ভাগ ষ্টুডেন্টছৰে এটা এইম থাকে যে হায়াৰ সেকেন্ডাৰীৰ পিছত হি নিট এটেম্প্ট কৰিব। আৰু এইবাৰ নিটৰ যি অৱস্থা যি স্কেম হৈ আছে নিটত 2024 যেটো নিট হৈছে সেইখন পৰিস্থিতি চাই ষ্টুডেন্টছে বহুত কনফিডেন্স লুজ কৰিছে। আৰু বৰ্তমান হেইটো নিট স্কেমক লৈ বৰ্তমান সুপ্ৰিম কোৰ্টত কেছ চলি আছে। আৰু 8 জুলাইত এইটো পেপাৰ লিকৰ কেছটো হিয়াৰিং ষ্টাৰ্ট হ'ব। আৰু এইটো ফাইনেল ৰিজাল্ট আহিব নিট ৰিনিট হয় নে কিবা বেলেগ কিবা ব্যৱস্থা লয় সেইটো তেতিয়াহে গম পাম। কিন্তু হায়াৰ সেকেন্ডাৰীৰ পিছত বহুত ষ্টুডেন্টছে ড্ৰপ লোৱাৰ কাৰণে সাজু হয়। ষ্টুডেন্টছে ভাবি আছে যে এইবাৰ ড্ৰপ ল'ম নে নাই, কি কৰিম, কিবা বিএসসি কোর্সে কৰিম নেকি, এগ্ৰিকালচাৰ কৰিম নে কিবা কিবি, তাৰ মানে মনত কিবা কিবি থিংকিং আহি আছে। কি কৰিব নকৰিব সেইটো লৈ তাহতে বহুত চিন্তা কৰি আছে। কিন্তু মই এটো কম যে যদি তোমালোকে নিটৰ পৰা হোপ লুজ কৰিছা বা নিট দিয়াৰ আশা নাই বৰ্তমান, সো তোমালোকে বিএসসি কোর্স বা এগ্ৰিকালচাৰ ভেটেনাৰী এইবিলাক কোর্স কৰিব পাৰা। কাৰণ বৰ্তমান বিএসসিৰ ভ্যালু আছে। বৰ্তমান এজন টিচাৰৰ বহুত ভ্যালু। বিএসসি কৰিলে তোমালোকে ভাল এজন টিচাৰ হ'ব পাৰিবা। যদি তোমালোকে ফিজিক্স বা ম্যাথছ তেনেকুৱা বা কেমিষ্ট্ৰি কিবা এটা সাবজেক্টত যদি তোমালোকে মেজৰ লোৱা তেনেহলে ভাল কৰি যদি হেতু তোমালোকে কনসেপ্টখিনি জানি লোৱা তেনেহলে তোমালোকৰ কাৰণে ভাল এটা ফিউচাৰ আছে। বৰ্তমান টিচাৰৰ ভ্যালু বহুত। আৰু তোমালোকে বিএসসি পঢ়িলে তাৰ পিছত যদি মাস্টাৰ্স কৰা তেতিয়া তোমালোকে ভাল এজন টিচাৰ হ'ব পাৰিবা। সো তোমালোকে এইটো লৈ চিন্তিত নহবা যে মই ফিউচাৰত কি কৰিম। আৰু যদি তোমালোকে এগ্ৰিকালচাৰ কৰা, এগ্ৰিকালচাৰ হেকল ষ্টুডেন্টছে কৰিব লাগিব যিহতে হয়তো কিবা বিজনেস নাইবা ঘৰতে থাকি কিবা এগ্ৰিকালচাৰ ফাৰ্ম কিবা কৰিব খোজে। কাৰণ চৰকাৰী চাকৰিটো পাবাই কিন্তু সকলোৱে নাপায়, কম্পিটিশন বৰ্তমান বেছি। সো এগ্ৰিকালচাৰ কৰিলে তোমাৰ মাইন্ডসেট এনেকুৱা হ'ব লাগিব যে এগ্ৰিকালচাৰ কৰি তোমালোকে নিজে নিজৰ ভৰিত তোমালোকে ভৰ দিব লাগিব। নিজে ঘৰতে থাকি কিবা এক্সপেৰিমেন্টছৰ লগত কিবা নতুন কিবা, তাৰ মানে তোমালোকক বহুত ইন্টেলিজেন্টলি কামটো কৰিব লাগিব। কিন্তু এটা কথা সঁচা যে তোমালোকে এগ্ৰিকালচাৰ কৰিলে ফিউচাৰত ভালকে চলিব পাৰিবা আৰু ভাল এটা ফিউচাৰ আছে তোমালোকৰ কাৰণে। ঘৰত বহি থাকি তোমালোকে বিজনেস ষ্টাৰ্ট কৰিব পাৰিবা, নিজৰ সেটআপ কৰিব পাৰিবা। বহুত স্কোপ আছে। তোমালোকে নাইবা এগ্ৰিকালচাৰ অফিচাৰ, তোমালোকে পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰি এগ্ৰিকালচাৰ অফিচাৰ হ'ব পাৰিবা, APSC দিব পাৰিবা। শেষ নাই, এইবিলাকৰ শেষ নাই। সো তোমালোকে ইমান চিন্তিত নহবা। আৰু যদি কোনোবাই নিট দিব খোজে, মই এইটো কম যে এইবাৰ কিবা কাৰণত স্কেমটো হৈছে। তাৰ মানে টিচাৰসকলে বহুত ইয়াত ৰিয়েকশ্যন দেখাইছে আৰু ইয়াৰ কাৰণে কেছ চলি আছে। 2024 চনত যদি ৰিনিট হয় বা নহয়, কিন্তু 2025 পৰা যেটো নিট হ'ব হেইটোত কোনো ধৰণৰ স্কেম নহব, এইটো গ্যাৰান্টি। কাৰণ এনটিএ যিয়ে নিট এক্সামখন পাতে, যিখন গভৰ্ণমেণ্ট বডিয়ে, এইবাৰ বহুতখিনি চাপ খাইছে। আৰু ইয়াৰ পিছত নকৰিব সিহঁতে আৰু এইটো সুযোগ নাপাব কিবা এটা স্কেম কৰাৰ কাৰণে। এইবাৰ যিখিনি স্কেম হৈছে নিটৰ, ইয়াৰ পিছত আৰু সিহঁতে এইটো কৰিব নোৱাৰে। সো তোমালোকে এইটোৰ কাৰণে চিন্তিত নহবা যে নিট মই নিটৰ কাৰণে যে মোৰ আশা আছিল এইটো ভাঙি গৈছে। নিটৰ কাৰণে তোমালোকে যদি ট্ৰাই কৰিব খোজা এতিয়াও কৰিব পাৰা, এতিয়াও সময় আছে, তোমালোকে ট্ৰাই কৰিব পাৰা। সো তোমালোকে যদি নিট কোনোবাই দিব খোজা তেনেহলে আৰামছে দিয়া, নিশ্চিন্ত হৈ দিয়া। আৰু তোমালোকে মনত একো ডাউট নাৰাখিবা যে মই পাম নাপাম।
কাট অফ তেনেকুৱাই থাকিব, অলপখিনি কম্পিটিশ্যন বঢ়াৰ কাৰণে অলপখিনি ওপৰত যাব পাৰে। অসমত বৰ্তমান যেনেকুৱা 560 তোমালোকে চিট আৰামছে পাই যাবা, অসমত সহজতে চিট পাই যায়। চ' তোমালোকে নিট দিব খুজিলে দিব পাৰা। আৰু যদি নিট বাদ দি যদি বেলেগ কিবা কৰিব খোজা, BSc ফিজিক্স বা মেথমেটিক্স কেমেষ্ট্ৰি কিবা কৰিব খোজা, সেইটোতো ভাল স্কোপ আছে, ভাল টিচাৰ হ'ব পাৰিবা। আৰু এগ্ৰিকালচাৰ কৰিলে, ভেটেনাৰী কৰিলে তোমালোকৰ মোটামুটি তোমালোকে নিজকে ষ্ট্ৰেছত নাৰাখিবা। তোমালোকে যিটো কৰিবা মনৰ পৰা এটা আনন্দ লৈ কৰিবা আৰু এটা উৎসাহ লৈ কৰিবা। চ' তোমালোকৰ কাৰণে এইটো মোৰ এডভাইচ থাকিল সৰু এটা। চ' আজিৰ কাৰণে ইয়াতে থাকিল। নতুন ভিডিঅ'ৰ সৈতে তোমালোকৰ সৈতে আকৌ আহিম, আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা নতুন ভিডিঅ'ৰ কাৰণে। চ' বাই, আসসালামু আলাইকুম।